হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ। আজিৰ দিনৰ কেইবাখনো গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰে প্ৰথম যোনটো আপডেট হয়, যদি আপুনি এজন আত্মসহায়ক গোটৰ সদস্য হয় আৰু আপুনি যদি লাখপতি বাইদেউ হোৱাৰ সপোন চাই আছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যোৱাকালি এখন ভিডিঅ' আপলোড দিছিলোঁ, সেই ভিডিঅ'ৰ কমেণ্ট যদি মই চাব যাওঁ, বহুতৰে বহুত প্ৰশ্ন। কাৰণ যিহেতু অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলে যে যোনসকল মহিলা আত্মসহায়ক গোটৰ এখন ফৰ্ম দিছিলে লাখপতি বাইদেউ হোৱাৰ, সেই ফৰ্মটো যদি আপোনালোকে ফিল আপ কৰিছিলে, তেনেহ'লে আগষ্ট মাহৰ 10 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই দিয়া হ'ব। কিন্তু ইলেকশ্যনৰ সময়ত যোনটো কথা কৈছিলে আৰু আজিকালি যোনটো কথা কৈ আছে বা আপোনালোকৰ যোনটো আত্মসহায়ক গোটৰ যোনটো ফৰ্ম ফিল আপ কৰিছিলে, হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়ালৈকে মনতে নাই যে আপোনালোকক এই প্ৰতিশ্ৰুতিটো দিছিলে। চ' সেইকাৰণে কৈছোঁ, যদি আপোনালোকে এনেকৈ ঘৰত বহি থাকে, কেতিয়াও আপোনালোকক এই 10,000 টকাটো লাভ নকৰে। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলে যে আমি আগষ্ট মাহৰ 10 তাৰিখত বেংক একাউণ্টত সকলো সদস্যসকলৰ বেংক একাউণ্টত 10,000কৈ টকা আমি সোমাই দিম। কিন্তু আগষ্ট মাহ গুচি গ'ল, এতিয়া ছেপ্টেম্বৰ মাহ শেষৰ ফালে, ছেপ্টেম্বৰ মাহটো গুচি যাব। এতিয়া আকৌ বহুতে কৈ আছে যে অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত, মানে দুৰ্গা পূজাৰ 10 তাৰিখৰ আগত কি কৰা হ'ব, আপোনালোকৰ যোনটো 10,000কৈ টকা এইটো সোমাই দিয়া হ'ব। এইটো কোনোপধ্যে আমি বিশ্বাস কৰিব নোৱাৰিম, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল, যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অফিচিয়েলি আপডেট দিয়া নাই। চ' সেইকাৰণে কৈছোঁ, অসমত কেইবাখনো এতিয়া আঁচনি চলি আছে বা কেইবাখনো আঁচনি এতিয়া মুকলি কৰিলে, হয়তো সেইবোৰ কাৰণে ব্যস্ত হৈ আছে বা আপোনালোকৰ কথা এতিয়া মনত নাই। চ' সেইকাৰণে কৈছোঁ, যদি আপোনালোকে কিবা এটা মিডিয়াৰ জৰিয়তে, এতিয়া ফেচবুক হওক, ইউটিউব হওক, যিকোনো মাধ্যমৰ জৰিয়তে যদি আপোনালোকৰ যদি আত্মসহায়ক গোটৰ কিছুমান সদস্য লগ হৈ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন ভিডিঅ' আপোনালোকে পঠাব পাৰে, চ' তেনেহ'লে কিজানি আপোনালোকৰ কথা মনত পৰিব, আনকি পূজাৰ আগতে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। চ' মোৰ মতে আপোনালোকে এই কামটো কৰক, কৰিলে কিজানি আপোনালোকে এই 10,000 টকাটো সোনকালে পাব। এতিয়া আমি ছেকেণ্ড যোনটো আপডেটলৈ যাম। ছেকেণ্ড যোনটো আপডেট হ'ল, যদি আপুনি অৰুণোদয় 3.0ৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগিব, কি কি প্ৰচেছ আপোনালোকে হাতত ল'ব লাগিব। আৰু যদি আপুনি এজন পুৰণা অৰুণোদয় হিতাধিকাৰী হয়, আপোনালোকে যদি টকা পাই আছে, তেনেহ'লে আপুনিও আকৌ কি কৰিব লাগিব, নতুন যোনসকল মহিলাই অৰুণোদয় 3.0ত আবেদন কৰিবলৈ, তেওঁলোকৰ লগতো আপোনালোকে কি কৰিব লাগিব, আবেদন কৰিব লাগিব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে আমি কিয় আবেদন কৰিব লাগিব, আমি যিহেতু টকাটো পাই আছোঁ। কাৰণ অৰুণোদয় 3.0ত বহুতো চেঞ্জেছ আহিছে। আনকি যেতিয়া অৰুণোদয় 1, অৰুণোদয় 2 চলি আছিলে, বহুতো ভুৱা হিতাধিকাৰীয়ে পইচা লাভ কৰি আছে। সেইকাৰণে কিছুমান হিতাধিকাৰী এনেকুৱা আছে, ৰেচন কাৰ্ডবিহীন হৈ কেনে তেওঁলোকে অৰুণোদয় টকাটো লাভ কৰি আছে। কিন্তু অৰুণোদয় 3.0ত আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাই, তেনেহ'লে আপুনি অৰুণোদয় 3.0ত আবেদন কৰিব নোৱাৰিব। চ' আগতে বহুত হিতাধিকাৰীয়ে ৰেচন কাৰ্ড নোহোৱাকৈ, আধাৰ কাৰ্ড নোহোৱাকৈ এতিয়া টকা লাভ কৰি আছে। চ' আপোনালোকে কি কৰিব লাগিব, এতিয়া ৰেচন কাৰ্ড, আধাৰ কাৰ্ড লৈ আৰু ইনকাম চাৰ্টিফিকেটটো আপোনালোকক বাৰ্ষিক আয় 2 লাখৰ তলত হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। এই তিনিটা ডকুমেণ্টছ লৈ আপোনালোকে কি কৰিব লাগিব, আকৌ আবেদন কৰিব লাগিব। আৰু যদি আপোনালোক ঘৰত যদি আগত চাকৰি নাছিলে, এতিয়া যদি চাকৰি হৈছে, আৰু যদি আগত যদি আপোনালোকৰ ইনকামটো 2 লাখৰ তলত আছিলে, এতিয়া যদি 2 লাখৰ ওপৰত আছে, বা আপোনালোকৰ ঘৰত যদি আগত 4 চকীয়া বাহন নাছিলে, এতিয়া যদি বাহন হৈছে, তেনেহ'লে আপুনি আবেদন কৰিলেও আপোনালোকৰ লাভ নহয়। আপোনালোকৰ নামটো এই অৰুণোদয় 3.0ৰ পৰা কৰ্তন কৰা হ'ব। আৰু আপুনি পইচাটো যেতিয়ালৈকে অৰুণোদয় 3.1ৰ যোনটো নতুন হিতাধিকাৰীৰ পইচা বেংকত আপোনালোকক ক্ৰেডিট কৰি দিয়ে, তেতিয়ালৈকে আপোনালোকক কি কৰা হ'ব, পইচাটো লাভ কৰি থাকিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যোনসকল মহিলাই অৰুণোদয় 3.0ত নতুন হিতাধিকাৰী আবেদন কৰিব আৰু যদি তেওঁলোকক যোগ্য হিচাপে চিলেক্ট কৰা হয়, তেওঁলোকৰ টকাটো কি কৰা হ'ব, 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। চ' আপোনালোকে যোনসকল মহিলা এতিয়া আপোনালোকৰ পুৰণা হয়, অৰুণোদয় আঁচনি অলৰেডি টকা পাই আছে, আপোনালোকে 1 ফেব্ৰুৱাৰীলৈকে টকাটো পাই থাকিব, এইটো চিন্তা নকৰিব। কিন্তু আপোনালোকে কি কৰিব লাগিব, নতুনকৈ আকৌ অৰুণোদয় 3.0ৰ যোনসকল মহিলাই নতুনকৈ আবেদন কৰিব, তেওঁলোকৰ লগতো যাৱতীয় ডকুমেণ্টছ লৈ আপোনালোকে কি কৰিব লাগিব, আবেদন কৰিব লাগিব। থাৰ্ড যোনটো আপডেট হ'ল যে আপোনালোকৰ ঘৰত যদি নিযুত মইনাৰ কেণ্ডিডেট আছে, যদি আপোনালোকৰ ঘৰত এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে নিযুত মইনাৰ কাৰণে এপ্লিকেশ্যন কৰিছে, আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি তেওঁলোকে ডিগ্ৰী পঢ়ি কেনে তেওঁলোকে নিযুত মইনাৰ কাৰণে এপ্লিকেশ্যন কৰিছে, আৰু নিযুত মইনাৰ কাৰণে এপ্লিকেশ্যন কৰিছিলে বা এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই, অতি সোনকালে আপোনালোকে এপ্লিকেশ্যন কৰক। কাৰণ নিযুত মইনাৰ এপ্লিকেশ্যন লাষ্ট ডেট 25 ছেপ্টেম্বৰ ৰখা হৈছে। চ' 25 ছেপ্টেম্বৰৰ ভিতৰত যোনসকল ছাত্ৰীয়ে এই নিযুত মইনা আবেদন কৰিব, তেওঁলোকক 6 অক্টোবৰৰ দিনা কি কৰা হ'ব, বেংক একাউণ্টত 1250 টকা, তাৰপিছত 2550 টকা এনেকৈ আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। চ' অতি সোনকালে আপোনালোকে আবেদন কৰক। হয়তো এতিয়া 3 দিন সময় আছে।
সো 3 দিনৰ ভিতৰত আপোনালোকক যাৱতীয় নথিপত্ৰ লৈ আপোনালোকে এই নিযুত মইনা আঁচনি নিজৰ কলেজ বা ইউনিভাৰ্চিটিত আবেদন কৰক। সো এতিয়া আমি আলোচনা কৰিম চতুৰ্থৰ যোনটো আপডেট হয়। যদি আপুনি এজন PM কিষাণৰ বেনিফিচিয়াৰী হয়, যেহেতু এতিয়া আপোনালোকে অপেক্ষা কৰি আছে 18 নম্বৰ কিস্তিটো পাবলৈ, 18 নম্বৰ আপুনি EKYC এতিয়ালৈকে কমপ্লিট কৰা নাই, তেনেহ'লে এই 18 নম্বৰ কিস্তিটো আপোনালোকে বেংক একাউণ্টত লাভ নকৰে। কেনেকৈ আপোনালোকে EKYC কমপ্লিট কৰিব, মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ ভিডিঅ' এখন দি থৈছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটি অল কৰি দিব, যাতে সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।